দুদিনীয়া সুন্দৰ বৰ্ণাঢ্য অনুষ্ঠানেৰে আজি সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানত সুন্দৰভাৱে আমাৰ ইয়াৰ উদযাপন সমিতি, ইয়াৰ শিক্ষক কৰ্তৃপক্ষই বা ৰাইজ লগ লাগি, ছাত্ৰ ছাত্ৰীসকল লগ লাগি, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহি সুন্দৰভাৱে দুদিনীয়া শেষৰ কাৰ্যসূচীটো পালন কৰিছে। খুব সুন্দৰ হৈছে। আৰু আজিৰ তাৰিখত মই যিখিনি স্কুল ভিজিট কৰিছোঁ, সেই স্কুলবিলাকৰ ক্ষেত্ৰত এই দলমলং LP স্কুলে এক সুন্দৰ পৰিৱেশ গঢ়িছে। ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট আছে আৰু ইয়াত আন্তঃগাঁথনি খুব সুন্দৰকৈ ৰাখিছে। আৰু যোৱা যি আমাৰ গুণগত যি শিক্ষাৰ গুণগত উৎসৱ আছিল, তাত 3টাকৈ বৰ্ষত তেওঁলোকে A গ্ৰেড পাইছে। আৰু ইয়াৰ যিটো পৰিপাটি, যিটো পৰিৱেশ সুন্দৰভাৱে ৰাখিছে, শিক্ষক পৰিৱেশ যিটো থাকিব লাগে, এই গাঁও অঞ্চলত যিটো শিক্ষক পৰিৱেশ থাকিব লাগে, সেই পৰিৱেশটো সুন্দৰভাৱে ৰাখিছে। গতিকে আমি আশাবাদী এই অঞ্চলত পঢ়া, এই স্কুলত পঢ়া ল'ৰা ছোৱালীসকলে সুন্দৰভাৱে শিক্ষা গ্ৰহণ কৰি আছে। আৰু অনাগত সময়ছোৱাত ইয়াত থকা যিখিনি অভিভাৱক, বিশেষভাৱে শিক্ষক কৰ্তৃপক্ষত জড়িত হয় বা যিখিনি আমাৰ ডেকা বন্ধুসকল ইয়াত সুন্দৰভাৱে জড়িত হৈ আছে, আৰু সেই সুন্দৰভাৱে জড়িত হোৱাৰ কাৰণে স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকলে এটা সুন্দৰ শৈক্ষিক পৰিৱেশ পাইছে। আৰু আজিৰ তাৰিখত যিটো পৰিৱেশ পাইছে, সেই পৰিৱেশে এটা নতুন চিন্তা ইয়াত আমি উমান পাইছোঁ যে ল'ৰা ছোৱালীসকলে বহু দূৰৰ পৰা গৈও উচ্চ শিক্ষা ল'বৰ কাৰণে তেওঁলোকে এটা পৰিৱেশ পাব। চাওক, শিক্ষাৰ দৰে এটা গুৰু দায়িত্ব মোক অৰ্পণ কৰিছে। গতিকে ইয়াত কাম কৰোঁতে কিছু ভুল হ'ব পাৰে, একো ডাঙৰ কথা নহয়। গতিকে আমি চেষ্টা কৰিম, মই নিজে চেষ্টা কৰিম, আমাৰ কাউন্সিলখনে যথেষ্ট চেষ্টা কৰিব। গতিকে যি সৰু সৰু আন্তঃগাঁথনি আমি উন্নয়ন কৰিবৰ কাৰণে চিন্তা চৰ্চা যোৱা 10টা বছৰে কৰি আহিছোঁ, গতিকে অনাগত সময়ছোৱাতো আমি সৰু সৰু যি আমাৰ কাউন্সিলখনে কৰিব পৰা যি আন্তঃগাঁথনি আমাৰ শৈক্ষিকভাৱে আমাৰ সুন্দৰ কৰিব পৰা বা আমাৰ শক্তিশালী কৰিব পৰা যিটো পৰিৱেশ কৰিব পৰা যিটো কাৰবাৰ যিটো আমাৰ সুবিধা আছে, সেই সুবিধাটোত আমি আগভাগ ল'ম। আৰু আজিৰ তাৰিখত এই দলমলং স্কুলত আহি যিটো 54ৰ ওপৰত ষ্টুডেণ্ট আছে, ইমান টাউনশ্বিপৰ পৰা প্ৰায় 20-25 কিলোমিটাৰ ভিতৰত পাহাৰৰ এলেকাত সুন্দৰভাৱে ছাত্ৰ ছাত্ৰী আছে। গতিকে এনেকুৱা এখন স্কুলৰ আন্তঃগাঁথনিক আমি গুৰুত্ব দিম। আৰু ইয়াত যিখিনি অভাৱ আছে আমি স্কুল কৰ্তৃপক্ষ বা প্ৰধান শিক্ষক মহোদয়ৰ লগত আলোচনা কৰিছোঁ। অনাগত সময়ছোৱাত ৰাভা আসাম অট'নমাছ কাউন্সিলৰ পৰা যিমানখিনি সম্ভৱ হয় এই স্কুলখনৰ কাৰণে উন্নয়নৰ কাৰণে আমি চিন্তা চৰ্চা থাকিব। নমস্কাৰ। আমাৰ দলমলং প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ আমি আহি 50টা বছৰ হোৱাৰ লগে লগে আমাৰ আজি উলহ মালহেৰে দুদিনীয়া কাৰ্যসূচীৰে আমাৰ সোণালী জয়ন্তী বৰ্ষ আমি উদযাপন কৰিছোঁ। আজি আমাৰ দ্বিতীয়টো দিন। প্ৰথম দিনাৰ বৰ্ণাঢ্য অনুষ্ঠানেৰে আমাৰ যোৱাকালি 1 তাৰিখে সুন্দৰভাৱে চলি গ'ল। আমাৰ বিভিন্ন অঞ্চলৰ পৰা ৰাইজসকল গোট খাইছে। আমাৰ নিৰ্দিষ্ট বক্তা, অতিথি, নিমন্ত্ৰিত অতিথি, সমল ব্যক্তি তেওঁলোক আহিছে। আৰু আজিও ঠিক তেনেদৰে দ্বিতীয় দিনা ৰাতিপুৱা আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা সুন্দৰভাৱে হৈ যোৱাৰ পিছত আজি আমাৰ মুকলি সভা অনুষ্ঠিত হৈ আছে। আৰু মুকলি সভাত আমি বিভিন্ন আমাৰ ব্যক্তিসকল, বিভিন্ন অঞ্চলৰ পৰা শিক্ষাবিদসকল তেওঁলোকক আমি নিমন্ত্ৰণ কৰিছোঁ। নিৰ্দিষ্ট বক্তা, নিমন্ত্ৰিত অতিথি, সমল ব্যক্তি আমি নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে আজি আমাৰ মঞ্চত ভাষণ প্ৰদান কৰি আছে। যথেষ্ট সংখ্যক আমাৰ ৰভাতলি যথেষ্ট সংখ্যক মানুহেৰে পৰিপূৰ্ণ হৈ আছে। শৃংখলাবদ্ধভাৱে আমাৰ অনুষ্ঠান চলি যোৱাত পৰিলক্ষিত হৈছে। এই পাহাৰীয়া অঞ্চলত দলমলং প্ৰাথমিক বিদ্যালয় 1975 চনত স্থাপিত হোৱা দলমলং প্ৰাথমিক বিদ্যালয়খনে আজি 50টা বছৰ গঢ়কাৰ লগে লগে স্বৰ্ণীল যাত্ৰাৰ বৰ্ণিলখনত আজি আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী সুন্দৰভাৱে পৰিলক্ষিত হৈছে। আমাৰ আজি নিশালৈ সাংস্কৃতিক সন্ধিয়া আছে। আমি সাংস্কৃতিক সন্ধিয়াত বিশিষ্ট কণ্ঠশিল্পী বিপিন চাওডাং ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতৰ গীত পৰিৱেশন হ'ব। লগতে আমাৰ স্থানীয় শিল্পীসকলে তেওঁলোকে গীত মাত কৰিব। আমাৰ ৰাভা কৃষ্টি, বড়ো কৃষ্টি আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ আমি নৃত্যসমূহ ইয়াত প্ৰদৰ্শন কৰিম। আৰু আমাৰ স্কুলখনে যি 50টি বছৰ অতিক্ৰম কৰিলে ইয়াত যথেষ্ট সংখ্যক উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত সতীৰ্থ সন্মিলনীত ভাগ লৈছে। আৰু তেওঁলোকে আজি উচ্চ শিক্ষিত হৈ বিভিন্ন ধৰণে কৰ্মৰত হৈ আছে। আমি খুব সুখী। আৰু তেওঁলোকৰ দান বৰঙণিৰে আমি আমাৰ এই অনুষ্ঠানখন সুস্থ বঢ়াবলৈ সক্ষম হৈছোঁ। আৰু
এই স্কুলখনত যি কেইজন ব্যক্তিয়ে মহান ব্যক্তিয়ে এই স্কুলখন গঢ় দিছিলে তেওঁলোকৰ মাজত দুগৰাকী ব্যক্তি আজি জীৱিত শ্ৰদ্ধাৰ ৰামচন্দ্ৰ ৰাভা ডাঙৰীয়া, ৰমেশ চন্দ্ৰ ৰাভা ডাঙৰীয়া, ৰামচৰণ ৰাভা ডাঙৰীয়া তেখেতসকল আজি আমাৰ মাজত আছে। তেখেতসকলক সন্মুখত লৈ আমি যি এই অনুষ্ঠানখন পাতিছোঁ, অনুষ্ঠিত কৰিছোঁ, তেওঁলোকে খুব সুখী অনুভৱ কৰিছে, আমিও সুখী অনুভৱ কৰিছোঁ। এই অনুষ্ঠানখন তেওঁলোকে গঢ় দিয়াৰ কাৰণে যিসকল প্ৰয়াত হৈছে তেওঁলোকক আমি স্মৰণ কৰিছোঁ আৰু সেই অৰ্থে আমি এই অনুষ্ঠানখন পাতিছোঁ। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আমি লগ লাগি এই স্বৰ্ণিম যাত্ৰাৰ বৰ্ণিলখনৰ আজি এই সন্দিক্ষণ আমি সুন্দৰভাৱে পৰিলক্ষিত আপোনালোকে হোৱা দেখিছে আৰু আমি সফল ৰূপায়ণ কৰিব পাৰিছোঁ বুলি আমি মনোকামনা কৰিছোঁ। আৰু আপোনালোক দৃষ্টিগোচৰ হৈছে যিসকল আমাৰ ইয়াত সুদীবৃন্দ উপস্থিত আছে তেওঁলোকে গম পাইছে ইয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ সুন্দৰভাৱে দুদিনীয়া কাৰ্যসূচী আজি দ্বিতীয়টো দিনৰ কাৰ্যসূচী সুন্দৰভাৱে চলি গৈছে। আমাৰ মুকলি সভা অনুষ্ঠান চলি আছে, ইয়াৰ পিছত সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু মঞ্চ মুকলি হ'ব। এনেদৰে আমাৰ আজিৰ বৰ্ণাঢ্য অনুষ্ঠান চলি থাকিব। মোৰ নষ্টালজিয়া মুহূৰ্ত এই স্কুলখনৰ যথেষ্ট সংখ্যক আছে, বহুতখিনি আছে। মই নিজে এই অনুষ্ঠানখনৰ আজি সাহিত্য বিভাগৰ সম্পাদক আৰু মই এই অনুষ্ঠানখনৰ কাৰণে সোণোৱালী বুলি এখন স্মৃতি গ্ৰন্থ আজি যোৱাকালি উন্মোচন কৰিছোঁ আৰু ভাল ভাল লেখকৰ যিখিনি লিখনি মই ইয়াত সন্নিৱিষ্ট কৰিছোঁ। ইয়াত নষ্টালজিয়া হৈ যাওঁ কিছুমান মুহূৰ্ত। ধৰক আমাৰ এতিয়া ছাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক তেখেত শ্ৰদ্ধাৰ সুৰজ চন্দ্ৰ ৰাভা ছাৰ আজিও আছে। ছাৰ অৱসৰ গ্ৰহণ কৰিছে। ছাৰ আমাৰ যথেষ্ট মানে চিকনিৰ আগত বিদ্যা বুলি ক'ব পাৰি। আমি ছাৰৰ যিখিনি তামোলৰ গুণ পালে আমাৰ এনেকুৱাও আছে ল'ৰা ছোৱালী মানে পেচাব কৰি দিছিল, এনেকুৱাও আছে। কাৰণ কি ছাৰে আমাক যথেষ্ট পিটিছিলে আৰু কিন্তু আমাৰ যেতিয়া ভুল হৈছিলে, ভুল হ'লে সেইখিনি শুধৰাই দিয়া নাছিলে ছাৰে আৰু সেইখিনি শুধৰণিৰ দায়িত্ব আমাক নিজকে দিছিলে। আমি ইয়াত আমাৰ স্কুলখনৰ আশে পাশে আমাৰ কাৱাগুটি, কটেৰাগুটি, ভৈৰাগুটি বা আমাৰ এইবিলাক যি আছে গেদেৰা ফল বুলি কওঁ আমি, চামা কঁঠাল, এনেকুৱা এইবিলাক বিভিন্ন ধৰণৰ আমাৰ ফল মূল আছিলে। সেই ফল মূলবিলাক আমি খাইছিলোঁ সৰুতে আৰু এতিয়াৰ প্ৰজন্মই সেইবিলাক দেখি পোৱা নাই। কাৰণ কি প্ৰকৃতি সঁচাকৈ পৰিৱৰ্তন হৈছে যদিও আমি এইখিনি গৌৰৱ কৰোঁ যে আমাৰ আশে পাশে থকা যিখিনি প্ৰাকৃতিক সৌন্দৰ্য এতিয়াও লাঘৱ হোৱা নাই। আৰু নষ্টালজিক বুলি ক'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কথাই মনত পৰে। আমি ইয়াত ধৰক আমি তেতিয়াতো যিখন স্কুলত পঢ়িছিলোঁ মাটিৰ আছিলে, বাঁহ বেতেৰে বনাইছিলে, খেৰৰ ঘৰ আছিলে। আমি শনিবাৰে গোবৰ কঢ়িয়াইছিলোঁ আৰু আমাৰ সহপাঠীসকলে ছাত্ৰীসকলে সেই গোবৰেৰে সেই ঘৰবিলাক মচিছিলে আৰু ছাৰে আমাক শনিবাৰে সেইটো দায়িত্ব দিছিলে। আৰু এটা ডাঙৰ কথা হ'ল কি আমি যেতিয়া কেপ্টেইন আছিলোঁ, কেপ্টেইনে সদায় আমাৰ চেকনি কাটিব লাগিছিলে আৰু আমাৰ ছাৰৰ যিখন টেবুল আছিল টেবুলৰ ভিতৰত কেৱল ডাষ্টাৰ, চক পেঞ্চিল আৰু চেকনিহে আছিল। এনেকুৱা ধৰণৰ বহুত ধৰণৰ আমাৰ কাহিনী ইয়াত চলি গৈছে। বৰ্তমানৰ শিক্ষা ব্যৱস্থা আৰু আগৰ শিক্ষা ব্যৱস্থাটোৰ মাজত কি পাৰ্থক্য দেখিবলৈ পায়? বৰ্তমানৰ শিক্ষা ব্যৱস্থা বুলি ক'লে আমাৰ ধৰক আমি যি হাৰত আমি যেনেধৰণে আমি পঢ়া শুনা কৰিছিলোঁ তাতকৈ অকণমান চেঞ্জ হৈছে। পঢ়া যিখিনি ছাত্ৰ ছাত্ৰীৰ যিখিনি ডিচিপ্লিন বা এজন ছাত্ৰৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনিতো চব ঠিকেই আছে, কিন্তু আমি নিজেই গম পাওঁ আজি ছাৰহঁতে আমাৰ ষ্টুডেণ্টছক যিখিনি সময় দিব লাগে সেইখিনি সময়তকৈ ছাৰহঁতক এনেকুৱা হৈছে যেন চৰকাৰী কিছুমান কামত বহুতখিনি নিয়োগ কৰি আছে, এনেকুৱা আমাৰ পৰিলক্ষিত হৈছে। আৰু তথাপিও ষ্টুডেণ্টছখিনিক ইমানখিনি কিবা পঢ়াৰ এটা কিবা বোজা দিয়া নিচিনা লাগি আছে, মানে আমি ভাবিব নোৱাৰোঁ। আৰু সেই মৰ্মে আমাৰ এই বিদ্যালয়খনত যিখিনি পৰ্যাপ্ত পৰিমাণৰ সুবিধা থাকিব লাগিছিলে, বৈজ্ঞানিক ভিত্তিত যিখিনি পৰ্যাপ্ত পৰিমাণৰ সুবিধা থাকিব লাগিছিলে আমাৰ স্কুলবিলাকত নাই। কাৰণ কি আমাৰ স্কুলখনত আগতেও তেনেকুৱা চৌহদ নাছিলে, মানে চাৰিবেৰ নাছিলে, ৱাল নাছিলে আৰু আগতেও তেনেকুৱা বিশেষ ব্যৱস্থা নাছিলে, পানীৰ ব্যৱস্থা, মধ্যাহ্ন ভোজনৰ সুব্যৱস্থা এইবিলাকতো আগতে নাছিলে। এতিয়া আছিলে যদিও সেইখিনি আচলতে বিজ্ঞানসন্মত
নহয় বুলি মই ভাবোঁ।